এইবাৰৰ ফলাফল আমি শ্ৰেষ্ঠ বুলি ক'ব পাৰি, কাৰণ এইবছৰ আমি এটা বেলেগ ইতিহাস গঢ়িছোঁ যে এইবছৰ আমাৰ 106জন ল'ৰা ছোৱালী পৰীক্ষা দিছিলে আৰু 106জনেই ফাৰ্ষ্ট ডিভিজন পাইছে। আমাৰ ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন আৰু ফেইল চেপ্টাৰ সেই শব্দকেইটা নাই। গতিকে এইটো আমাৰ কাৰণে লেখত ল'বলগীয়া ৰিজাল্ট, আৰু এইটো এই বছৰে নহয়, যোৱা 50 বছৰে আমাৰ বিদ্যালয়খনে পশ্চিম অসমৰ মাজত এক শৈক্ষিক উত্তৰণত এক অনন্য স্থান দখল কৰিছে। তাৰ কাৰণে আমি গৌৰৱান্বিত, আৰু এই বিশেষ ফলাফলৰ নিহিত কাৰণটো হৈছে যে আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে একান্ত নিষ্ঠাৰে তেওঁলোকে কাম কৰে, আৰু ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট অধ্যয়নত ব্ৰতী হয়। গাৰ্জেনসকলকো মই শলাগ লভিছোঁ, আৰু স্থানীয় ৰাইজখিনি আমাৰ স্কুলৰ প্ৰতি যথেষ্ট ভাল পোৱা মৰম আছে। গতিকে যাৰ কাৰণে আমি এই ভাল ফলাফল সদায় দেখুৱাবলৈ সক্ষম হৈছোঁ। এইটো আমাৰ কাৰণে এটা ইটছ এ ট্ৰেডিশ্যন আৰু এটা হেবিট নিচিনা, অভ্যাসৰ নিচিনা হৈছে, আৰু এইটো আমি অক্ষুণ্ণ ৰাখিব পাৰি আমি ওপৰৱালাকো কৃতজ্ঞতা জনাইছোঁ। আৰু চাৰিওফালৰ যিবিলাক ৰাইজ আছে তেওঁলোকে আমাৰ বিদ্যালয়ৰ প্ৰতি ভাল সহানুভূতি দেখায়, আৰু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পৰিশ্ৰম কৰে, শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট পৰিশ্ৰম কৰে, তাৰ ফলত আৰু মেনেজমেণ্টে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়ায়, আৰু সেইটো কাৰণে আমি এটা ভাল ফলাফল দেখাবলৈ সক্ষম হৈছোঁ। এইটো প্ৰতিটো স্কুল কলেজৰ কাৰণে কি হয় যে যেতিয়া আমি বিদ্যালয়খনত ৰিজাল্টটো পাওঁ মেট্ৰিকৰ, এইটো আমাৰ কাৰণে এটা প্ৰসাদৰ নিচিনা হয়, যে গোটেই বছৰ যিমানখিনি কাম কৰা হয় তাৰ এটা ফলাফল পালে, আৰু এই দিনটোৰ কাৰণে আমি অতি অপেক্ষাৰে ৰৈ থাকোঁ যে কোনদিনা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। কাৰণ সামগ্ৰিক দৃষ্টিত মানুহবিলাকে এখন স্কুলক জাজ কৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ৰিজাল্টেদি। গতিকে সেই বিষয়ত আমি সক্ষম হৈছোঁ, তাৰ কাৰণে আমি যথেষ্ট আনন্দিত, যথেষ্ট ভাল লাগিছে, আমি উৎপ্ৰফুল্লিত হৈছোঁ, আৰু আশা কৰোঁ আগতে দিনত আমি আৰু অধিক ভাল হিষ্ট্ৰী গঢ়াৰ কাৰণে আৰু যথেষ্ট চেষ্টা কৰিম। আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ, আৰু যিটো কৰিলে আমাৰ বিদ্যালয়খন আৰু অধিক ওপৰত যায়গৈ, অধিক নদন বদন হৈ উঠে, তাৰ কাৰণে আমি যথেষ্ট চেষ্টা পাৰ্চেণ্টেজ আমাৰ 96 পইণ্ট চামথিং এজন ল'ৰাই পাইছে, বিশাল ডেকা। তেওঁ যথেষ্ট ভাল ৰিজাল্ট কৰিছে। 100%ৰ মাজত 96% পোৱাটো বহুত টান কাম, আৰু অকল এইখিনিয়ে নহয় যে আমাৰ বিদ্যালয়ৰ গোটেইখিনি ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা ছাবজেক্টত লেটাৰ পাইছে, আৰু কিছুমানে প্ৰায় গোটেইকেইটা ছাবজেক্টতে লেটাৰ পাইছে। তাৰ মাজত ডিষ্টিংশ্যন পাইছে 32 কেণ্ডিডেট, 86ৰ ওপৰত নম্বৰ পাইছে। এতিয়া তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। প্ৰতিটো চবকেইটা ছাবজেক্টত 86%ৰ ওপৰত, আৰু ষ্টাৰ পাইছে 44, 75ৰ আৰু 86ৰ মাজত, আৰু গোটেইখিনি মিলালে আমাৰ ৰিজাল্টটো 76 ষ্টাৰৰ ওপৰত, 75%ৰ ওপৰত আছে, আৰু বাকীখিনিয়ে ফাৰ্ষ্ট ডিভিজন আৰু লেটাৰ মাৰ্কছ সহ ভাল কৃতিত্বৰে পাছ কৰিছে। তাৰ কাৰণে আমি যথেষ্ট আনন্দিত।